প্ৰথম কুৱেশ্যনটোত আছে যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। ইয়াৰ প্ৰথম কুৱেশ্যনটোত দিছে x² - 3x - 10 = 0। গতিকে আমি কি কৰিম যে প্ৰথমতে সমীকৰণটো লিখি লম। লিখি ললো। এতিয়া ইয়াত এটা বা চিন দিম। এইটো চিনৰ নাম কি যে বা চিন। ঠিক আছে। তাৰ পিছত এই x² যেটো আছে সেইটো আমি নমাই আনিম। নমাই আনিলো। তাৰ পিছত ইয়াত কি চিন আছে সেইটো দিবা। ইয়াত মাইনাস চিন আছে গতিকে ইয়াত মাইনাস চিনটো দিয়া হ'ল। এতিয়া আমি কি কৰিম যে x² ৰ যেটো সহগ যে x² ৰ সন্মুখত একো নাই। একো নাই মানে ইয়াত কিমান আছে যে 1 আছে। ঠিক আছে। এই x² ৰ সহগৰ লগত যেটো আমাৰ c আছে অৰ্থাৎ ধ্ৰুবক পদ সেই ধ্ৰুবক পদটো আমি পূৰণ কৰিম। ইয়াত এটো আমাৰ কি যে 1 b হল আমাৰ x ৰ সহগ গতিকে এইটো হ'ব আমাৰ b আৰু c টো হ'ব আমাৰ ধ্ৰুবক পদ গতিকে এইটো হ'ব আমাৰ c। ঠিক আছে। আমি মাইনাস চিনটো দিলো। এতিয়া আমি কি কৰিম যে এই x² ৰ সন্মুখত কি আছে যে 1 আছে। সেই 1 এৰে আমি কি কৰিম যে দহক পূৰণ কৰি দিম। 1 এৰে দহক পূৰণ কৰিলে কিমান হয় 10 হয়। এতিয়া তোমালোকে পৃথিৱীত এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যি দুটা পূৰণ কৰিলে 10 হ'ব কিন্তু যোগ বা বিয়োগ কৰি এই মাজত যে আছে 3 এই 3 হ'ব লাগিব। এতিয়া আমি সকলোৱে জানো যে 5 ৰ লগত যদি আমি 2 পূৰণ কৰো তেনেহলে 10 হয় আৰু 5 ৰ পৰা 2 বিয়োগ কৰিলে 3 হয়। গতিকে ইয়াত আমি লিখিম 5 - 2 লিখিলো। তাৰ পিছত লগত আমাৰ এটা x আছে গতিকে x টো ইয়াত বহাই দিম। বহাই দিলো। তাৰ পিছত আমাৰ কি আছে -10 - 0। এতিয়া আমি কি কৰিম যে এই x² টো ইয়াত লিখি লম। x² টো লিখি ললো। এই মাইনাসটো এই 5 ৰ লগত পূৰণ হৈ আছে। -5 ৰ লগত পূৰণ হৈ থাকিলে কিমান হ'ব আমাৰ -5 আৰু এই x টো আমাৰ 5 ৰ লগতো পূৰণ হৈ আছে এই 2 ৰ লগতো পূৰণ হৈ আছে। এতিয়া কোনো এটা সংখ্যাৰ লগত যদি x পূৰণ হয় তেতিয়া হলে কি হ'ব সাপোজ 1 ৰ লগত x পূৰণ হৈছে তেলে হলে কিমান হ'ব আমাৰ যে 1x। 2 ৰ লগত x পূৰণ হৈ আছে গতিকে আমি কি লিখিম যে 2x। 3 ৰ লগত যদি x পূৰণ হৈ থাকে তেনে হলে 3x। ঠিক তেনেদৰে এই 5 ৰ লগতো আমাৰ x টো পূৰণ হৈ আছে গতিকে 5 ৰ লগত আমি এটা x লিখি দিম। তাৰ পিছত ইয়াত এটা মাইনাস চিন আছে ইয়াত এটা মাইনাস চিন আছে। আমি সকলোৱে জানো যে মাইনাস মাইনাসে কি হয় যে প্লাস হয় গতিকে ইয়াত আমি এটা প্লাস চিন দিম। দিলো। এতিয়া এই x টো 2 ৰ লগতো পূৰণ হৈ আছে গতিকে 2 ৰ লগত যদি x পূৰণ হৈ থাকে তেনেহলে আমি কি লিখো যে 2x লিখো। গতিকে ইয়াত আমি 2x লিখি দিছো। তাৰ পিছত আমাৰ কি -10 আছে -10 = 0। এতিয়া আমি এটা কাম কৰিম যে এই দুটাৰ পৰা কমন লম আৰু এই দুটাৰ পৰা কমন লম। ঠিক আছে। কমন মানে কি যে মিল থকা। এতিয়া চোৱা ইয়াত আছে আমাৰ x² ইয়াত আছে আমাৰ 5x গতিকে আমাৰ কি মিল আছে চোৱা ইয়াত আমাৰ x আছে ইয়াত আমাৰ দুটা x আছে গতিকে এটা x আমাৰ কমন হ'ব গতিকে ইয়াত আমি x টো লিখি দিলো। লিখি দিয়াৰ পিছত এটা ব্ৰেকেট স্টাৰ্ট কৰি দিম। এইটো আমাৰ ব্ৰেকেটটো স্টাৰ্ট কৰি দিলো। এতিয়া চোৱা এই x ৰে এই x² ক হৰণ কৰা। ইয়াত আছে এটা x ইয়াত আছে আমাৰ দুটা x গতিকে ইয়াত কেইটা x কম আছে যে এটা x কম আছে গতিকে ইয়াত আমি এটা x লিখি দিলো। তাৰ পিছত মাইনাস চিন আছে মাইনাস চিনটো বহালো। এতিয়া ইয়াত আছে আমাৰ এটা x ইয়াত আছে আমাৰ 5টা x। ঠিক আছে যে 5 ৰ লগত x আমাৰ পূৰণ হৈ আছে কিন্তু ইয়াৰ লগত 5 আছে নেকি নাই গতিকে ইয়াৰ লগত আমি কি কৰিব লাগিব 5 পূৰণ কৰি দিব লাগিব। এতিয়া চোৱা x ৰ লগত x পূৰণ কৰিলে আমাৰ কিমান হয় যে x² মাজত মাইনাস চিন আছে মাইনাস চিন দিলো। x ৰ লগত 5 পূৰণ কৰিলে আমাৰ কিমান হয় যে 5x ৰ ইয়াত আমাৰ 5x আছে। এইখিনি বুজি পালা। এতিয়া আমি কি কৰিম ইয়াত যে প্লাস চিনটো আছে সেইটো দিলম। দিলো। এতিয়া এই দুটাৰ মাজত কমন কি হ'ব চোৱা ইয়াত আমাৰ আছে 2x ইয়াত আছে আমাৰ 10। এতিয়া 10ক যদি আমি ভাঙো তেনেহলে এনেদৰে ভাঙিব পাৰো যে 5 * 2 অৰ্থাৎ 5 ৰ লগত আমাৰ 2 টো পূৰণ হৈ আছে আৰু ইয়াতো আমাৰ এটা 2 আছে গতিকে কমনটো আমাৰ কি হ'ব যে 2 গতিকে ইয়াত আমি কমনটো 2 ধৰি ললো। ঠিক আছে।
এতিয়া চোৱা সেই আগৰ নিচিনাকৈ ইয়াক যদি এই 2 ৰে যদি 2x ক আমি হৰণ কৰো 2 কেনসেল হৈ যাব আৰু থাকিব আমাৰ কি যে x বা ইয়াত আমাৰ 2 আছে ইয়াত আছে আমাৰ 2x গতিকে ইয়াৰ লগত আমি কি পূৰণ কৰিব লাগিব যে এটা x পূৰণ কৰি দিব লাগিব গতিকে ইয়াত আমি এটা x লিখিম তাৰ পিছত ইয়াত কিমান আছে যে মাইনাস চিন এটা আছে মাইনাস চিনটো দি ললো এতিয়া চোৱা এই 2 ৰে আমি 10 হৰণ কৰিম 2 ৰে 10 হৰণ কৰিলে কিমান বাৰ যায় যে 5 বাৰ যায় সেই 5 টো আমি ব্ৰেকেটৰ ভিতৰত লিখি দিলো এতিয়া তোমালোকে এটা বস্তু লক্ষ্য কৰিছা নে নাই যে এই ব্ৰেকেটৰ ভিতৰত একে হৈছে x - 5 x - 5 যদি তোমালোকৰ এই ব্ৰেকেটৰ ভিতৰত একে নহয় সংখ্যাবোৰ তেনেহলে ভাবিবা যে গণিতটো ভুল হৈছে ঠিক আছে এতিয়া আমাৰ কামটো কি হ'ব যে এই ব্ৰেকেটৰ ভিতৰত দুটা আছে না এই দুটাৰ যিকোনো আমি এটা লম যে x - 5 টো লৈ ললো এতিয়া ব্ৰেকেটৰ বাহিৰত আমাৰ কি কি আছে যে x আছে আৰু x আৰু এটা +2 আছে গতিকে এই x আৰু +2 এটা ব্ৰেকেটৰ ভিতৰত আমি ভৰাই থম যে x + 2 = 0 এতিয়া আমাৰ কামটো হ'ব কি সো এতিয়া আমি এই x - 5 টো বেলেগকে লিখি লম যে x - 5 = 0 লিখি লম আৰু এইফালে আছে আমাৰ কি x + 2 যে x + 2 = আমি 0 লিখি লম লিখি ললো এতিয়া আমি কি কৰিম যে এই ইয়াৰ পৰা আমি x ৰ মানটো বাহিৰ কৰি লম ইয়াত আমি x টো ৰাখি দিলো এতিয়া এইফালে আমাৰ -5 আছে সেইফালে গলে আমাৰ কি হ'ব +5 বা বাওফালৰ পৰা যদি সোফালে যায় তেনেহলে যিবিলাক আমাৰ চিন থাকে সেই চিন বিলাকৰ পৰিৱৰ্তন হয় যে মাইনাস থাকিলে প্লাস হ'ব প্লাস থাকিলে মাইনাস হ'ব পূৰণ থাকিলে হৰণ হ'ব হৰণ থাকিলে পূৰণ হ'ব ঠিক একেদৰে যদি সোফালৰ পৰা বাওফালে অনা হয় একে ধৰণে চিনৰ পৰিৱৰ্তন হয় ইয়াত আছে আমাৰ -5 যদি এইটো বাওফালৰ পৰা আমি সোফালে লৈ যাও তেনেহলে আমাৰ কি হ'ব +5 x ৰ মানটো ওলাই গল আৰু এইফালে চোৱা এতিয়া x টো আমি ৰাখি দিলো এইফালে আছে আমাৰ +2 আৰু সেইফালে যদি যায় সমান চিনৰ সোফালে যদি যায় তেনেহলে আমাৰ কি হ'ব -2 হ'ব গতিকে x = -2 এতিয়া চোৱা x ৰ আমাৰ দুটা মান বাহিৰ হৈছে গতিকে মূল আমাৰ কি হ'ব যে 5 আৰু -2 এতেকে নিৰ্ণয় মূল দুটা হল যে নিৰ্ণয় মূল দুটা হল 5 আৰু -2 আশা কৰো এইটো বুজি পাইছা